দলগাঁৱত অগপৰ ৰাজনৈতিক কৰ্মশালা। ৰাজ্যত শাসনৰ গাড়ীত থকা প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ এখন বিশেষ ৰাজনৈতিক কৰ্মশালা কালি দৰঙৰ দলগাঁৱত অনুষ্ঠিত হয়। দলগাঁও অগপ সমষ্টি কমিটিৰ সঞ্চালনত পূব দলগাঁও হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰায় ৩০ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। অগপৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আতিকুৰ ৰহমান, কেন্দ্ৰীয় সম্পাদিকা তথা দলগাঁও সমষ্টিৰ পৰ্যবেক্ষক নিবেদিতা ডেকা, অসম যুৱ পৰিষদৰ সভাপতিসহ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা বিশেষভাৱে উপস্থিত থকা ৰাজনৈতিক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি দলীয় দৃষ্টিভংগী তথা কাৰ্যসূচীৰ ওপৰত কেন্দ্ৰীয় নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দীঘলীয়া বক্তব্য প্ৰদান কৰে। দলগাঁৱৰ প্ৰতিনিধি AIN লাইভ। এইটো অসমৰ দল, হিন্দু মুছলমানৰ দল। এইটো কোনো মুছলমান দল নহয়, কোনো হিন্দুৰ দল নহয়। এইটো হিন্দু আৰু মুছলমানৰ একেলগে জন্ম দিয়া দল এই অসম গণ পৰিষদ। এই দলটো যদি চৰকাৰ কৰে, হিন্দু আৰু মুছলমান সমানে নিৰাপত্তা পাব, হিন্দু আৰু মুছলমানৰ ল'ৰা ছোৱালীয়ে সমানে সমানে আগবাঢ়ি যাব পাৰিব। মই দীঘলীয়াকে নকওঁ, আপোনালোকক সদায় কিছুমান এনেকুৱা দল আহে যোনে মুছলমানৰ নামত আপোনালোকৰ পৰা ৰাজনীতি কৰে। কিছুমান এনেকুৱা দল আহে কোনোবাই হিন্দুৰ নামত ৰাজনীতি কৰে। আমি কিন্তু হিন্দু মুছলমানক একেলগে লৈ আগবাঢ়িব চেষ্টা কৰিছো। আজি দলগাঁও সমষ্টিয়ে এবাৰ দেখুৱাই দিব লাগিব পঞ্চায়ত নিৰ্বাচনত যে পঞ্চায়ত আমি জিকিম আৰু AGPক আমি ইয়াৰ পৰা জিকাম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? মূৰত চবে একেলগে শ্লোগান দিব লাগিব, অসম গণ পৰিষদ জিন্দাবাদ। মাক কমিলে কেনেকৈ হ'ব? মাক কমিলে অৰুণোদয় কমি যাব, মাক কমিলে ইয়াৰ আঁচনি কমি যাব। অসম গণ পৰিষদ জিন্দাবাদ। হাত ডাঙৰ নাই মানুহবিলাকে। অসম